গুড ইভিনিং ফ্ৰেণ্ডছ, জ্ঞানজ্যোতি ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি দ্বিতীয়টো খণ্ডলৈ আহিছোঁ। দ্বিতীয়টো খণ্ডত আমি কি কৰিম বুলি কৈছিলোঁ, নেক্সট আমি নেম ৰিয়েকশ্যনখিনি পঢ়িম কৈছিলোঁ। নেম ৰিয়েকশ্যনৰ আমি প্ৰথমতে পাওঁ মাৰ্কনিকভ ৰুলটো পাওঁ। এতিয়া মাৰ্কনিকভ ৰুলটো সকলোৱে হয়তো চাগে প্ৰেক্টিছ আছে। মাৰ্কনিকভ ৰুলটো কি আছিলে? আনচেচুৰেটেড এলকিনত HBr দিব লাগে। HBr দিব লাগে আৰু HBr দিয়া মাত্ৰকে আমাৰ তাত যিটো কম হাইড্ৰজেন আছে, যিটো লেছ হাইড্ৰজেন আছে তাতে এটেক কৰিব। লেছ হাইড্ৰজেন এটেক এনেকৈ বুজি থ'লেই হ'ল আৰু বেলেগ একো নাই। এইটো ট্ৰিকে হয়, ট্ৰিকটো দিয়া নিচিনা হৈছে। এতিয়া আনচেচুৰেটেড বুলি ক'লে কি বুজি পাওঁ? একচুৱেলি আনচেচুৰেটেড শব্দটোৱে আমাৰ চেচুৰেটেড আনচেচুৰেটেড দুটা আছিলে। চেচুৰেটেড হ'লে ছিংগুল বন হ'ল, আৰু আনচেচুৰেটেড মানে কি আছিলে? ডাবুল বন এণ্ড ট্ৰিপুল বন। সেইটো কাৰণে আনচেচুৰেটেড বুলি কৈছে। মানে এলকিনটো ইয়াত আমি কি ধৰিব লাগিব? আনচেচুৰেটেড ধৰিব লাগিব। তাৰমানে যদি ধৰিব যাওঁ মই কি ধৰিম এতিয়া? CH3CH ডাবুল বন CH2। এতিয়া এইটো আনচেচুৰেটেড হয়নে? আনচেচুৰেটেড হয়, এলকিনো হয়, গতিকে এইটো আনচেচুৰেটেড এলকিন। প্লাছ তাত আমি কি দিব লাগিব? HBr দিয়া মাত্ৰ ইয়াত আমাৰ কোনটো সোমাব? বিআৰটো সোমাব ক'ত বুলি কৈছে? কম হাইড্ৰজেন। এইটো লেছ হাইড্ৰজেন বুলি কোৱা নাই জানো? ইয়াত হাইড্ৰজেন ক'ত আছে? ইয়াত হাইড্ৰজেন 3টা আছে। ব্লেক পেন ইউজ কৰিছোঁ, কালাৰটো সলাই দিওঁ নেকি? নালাগে। ইয়াত হাইড্ৰজেনত 3টা আছে, ইয়াত হাইড্ৰজেন 2টা আছে, ইয়াত হাইড্ৰজেন কেইটা আছে? এটা আছে। তাৰমানে সেই এটা থকাটোত এই বিআৰটো এটেক কৰিবহি। তেতিয়াহ'লে আমাৰ বিআৰটো আমি কেনি এটেক কৰিব পাৰিম? এই কাৰ্বনত এটেক কৰাব পাৰিম। তেতিয়া আমাৰ দেখিবলৈ কেনেকুৱা হ'ব ৰিয়েকশ্যনটো? তলতে লিখি দিছোঁ CH3CH, ওপৰৰ ফালে লগাই দিছোঁ Br। এইফালে ডাবুল বনটো ভাগিব নহয়, কাৰণ ইয়াত অহাৰ লগে লগে কেইটা বন হ'ব চাওকচোন? 1টা 2টা 3টা, এই হাইড্ৰজেনটোৰ সৈতে 4টা, এইডালে সৈতে কাৰ্চিনডালে সৈতে 5টা হ'বগৈ। গতিকে এইডালে ভাঙি পিনি ইয়ালৈ দি দিব। এতিয়া এইফালে আছে CH, ইয়াত CH কেইটা আছিলে? এটা আছিলে, সোমাই গ'ল। এইফালে CH 2টা আছে, এটাই সৈতে 3টা। এইটোৱে হৈ গ'ল আমাৰ মাৰ্কনিকভ ৰুল। ইয়াকে কয় মাৰ্কনিকভ ৰুল। এতিয়া সেইটো চালেই হ'ল। প্ৰপিনটো প্ৰপেনলৈ যাব পাৰে এইটো। অ'কে, এইটো মাৰ্কনিকভৰ আন এটা উল্টাটো কি আছিলে? মাৰ্কনিকভৰ উল্টাটো হ'ল এণ্টি মাৰ্কনিকভ ৰুল। সেইটো কথা একেটাই। এণ্টি মাৰ্কনিকভ ৰুলটোত কেনেকুৱা আছিলে? কথা একেটাই, মানে এই যিটো আনচেচুৰেটেডতে হ'ব, আনচেচুৰেটেড এলকিনে প্লাছ HBr হাইড্ৰজেন ব্ৰমাইড, এইখিনিলৈকে ঠিকে আছে। খালি ইয়াত এটা বস্তু দিব লাগিব, কি? পেৰক্সাইড দিব লাগিব, যিটোক আমি হাইড্ৰজেন পেৰক্সাইড বুলিও কোৱা হয়। হাইড্ৰজেন পেৰক্সাইড। গতিকে পেৰক্সাইড দিয়াৰ কাৰণটো কি? এনেই আমাৰ যদি HBr দিলোহেঁতেন, HBr দিয়াহেঁতেন কি হ'লহেঁতেন? কম হাইড্ৰজেনটোত লাগিলেহেঁতেন। কিন্তু ইয়াৰ নামটো কি হৈছে? এণ্টি, মানে উল্টা হ'লে বেছি থকা হাইড্ৰজেনটোত লগাব লাগিব। মানে বেছি থকা নহয়, ডাবুল বন 2টা য'ত আছে তাৰ যিটোতে বেছি আছে সেইটোত লগাই দিলে হৈ গ'ল। তাৰমানে মই এতিয়া দেখাই দিছোঁ, ইয়াতে লিখি CH3CH ডাবুল বন CH2 প্লাছ HBr, ইয়াত কি দিলোঁ? পেৰক্সাইডৰ ষ্ট্ৰাকচাৰটো লিখিলে H2O2। তাৰমানে ইয়াত পেৰক্সাইডটো দিয়াৰ মূল কাৰণটো হ'ল কি? ইনে দুটা চাব লাগে। ইয়াত কোনখিনি আছে? ডাবুল বনটো এইটো। এই ডাবুল বনটোৰ কাষত যি দুটা কাৰ্বন আছে, এটা এইটো কাৰ্বন আছে, এইটো কাৰ্বন আছে। ডাবুল বনৰ কাষত এই দুটা কাৰ্বনে আছে। এই দুটা কাৰ্বনৰ যিটোতে বেছি হাইড্ৰজেন লাগি আছে। এতিয়া হাইড্ৰজেন ক'ত বেছি আছে? ইয়াতহে আছে। ইয়াতো এটা আছে, ইয়াত 2টা আছে। গতিকে য'ত বেছি আছে ত'তে লাগিবহি। তেতিয়াহ'লে আমাৰ এইটো দেখিবলৈ কেনেকুৱা হ'ব? কোনটো লাগিব? বিআৰটো লাগিব। এইটো ইয়াত লাগিব। তাৰপৰা ইয়াত ডাবুল বনটো যেনেকৈ কৈছে, ইয়াতে কাৰ্বনলৈ পঠাই হাইড্ৰজেন এটা দি দিব। তাৰমানে এইটো দেখিবলৈ এনেকুৱা হ'ব।
CH3 CH2 CH2 তো আছে আগৰ পৰা খালি আমাৰ নতুনকৈ কি সোমাবহি Br সেইটো হ'ব গতিকে এই বস্তুটো এটা দৰকাৰী হয় এটা বস্তু মন কৰিছে নাই নাজানো এইটো দেখিছেনে প্ৰপিন টু ব্ৰম'প্ৰপেন ফৰ্ম হৈছে এইটো যদি দিয়ে নহয় কনভাৰচেশ্যন ইয়াত পৰীক্ষাত বহুত কনভাৰচেশ্যন দিয়ে ইয়াৰ এটা এক্সাম দিয়ে দিম কনভাৰচেশ্যন কি ক'লো প্ৰপিন টু ব্ৰম'প্ৰপেন যদি দিয়ে এইটো এনেকৈ ধৰণে বনালে হ'ল আৰু ইয়াক আমাৰ নামটো কি এণ্টি মাৰ্কনিকভ ৰুল হ'লে কি হয় কম থকা হাইড্ৰজেনটোত লাগে আৰু এণ্টি হ'লে বেছি থকা হাইড্ৰজেনটোত লাগে য'ত ডাবল বণ্ড দুটা থাকে ডাবল বণ্ড দুটাৰ কাষৰ দুটা চালেই হ'ল এতিয়া ইয়াতে আমি কওঁ এই যিটো এণ্টি মাৰ্কনিকভ লিখিলোঁ এণ্টি মাৰ্কনিকভৰে এটা নাম আছে তাক পেৰক্সাইড এফেক্ট বুলি কয় পেৰক্সাইড ইফেক্ট অৰ খাৰছ ইফেক্ট বুলিও কয় ROASCH খাৰছ ইফেক্ট পৰীক্ষাত কেতিয়াবা দি দিয়ে খাৰছ ইফেক্ট হোৱাট ইজ খাৰছ ইফেক্ট মনত ৰাখিলেই হ'ল আৰু বস্তুকেইটা এতিয়া আমি এটা হোমৱৰ্ক কৰোঁ প্ৰপিনটো চবে কৰি চাব প্ৰপিনটো ক্ল'ৰ'প্ৰপিন বিউটিনটো প্ৰপেন হ'ব দেই বিউটেন অ'কে সেই দুটা কৰিলে হ'ল হোমৱৰ্ক এনেকৈ প্ৰেক্টিছ কৰি গ'লে হৈ যাব নেক্সটটো আমি পঢ়িম ফিংকেলষ্টাইন আৰু শ্বাৰ্টছ নেক্সটটো নাম হ'ব আমাৰ ফিংকেলষ্টাইন ফিংকেলষ্টাইন ৰিয়েকশ্যন ফিংকেলষ্টাইনটো আমাৰ কি হয় একচুৱেলি ই হেল'জেন এক্সচেঞ্জৰ ফালৰ পৰা আহে হেল'জেন এক্সচেঞ্জ আৰু যেতিয়া ফিংকেলষ্টাইন হ'ব ফিংকেলষ্টাইন হ'লে ৰিয়েজেণ্টকেইটা কি ইউজ কৰিব লাগিব আমি সেইটা চাব লাগিব ছ'ডিয়াম আয়ডাইড সেইটো ইউজ কৰিলে হ'ল ফিংকেলষ্টাইনত ছ'ডিয়াম আয়ডাইড ইউজ কৰিব এতিয়া আমি ইয়াত এটা ডাইৰেক্ট ৰিয়েকশ্যনটো কৰি চাওঁ কি ধৰণে হেল'জেনটো এক্সচেঞ্জ কৰা হয় RH লিখিছোঁ এইটো এলকাইল এইটো হেলাইড এলকাইল হেলাইডত যদি মই ছ'ডিয়াম আয়ডাইড দি দিওঁ তেতিয়া কি হ'ব ৰিয়েকশ্যনটো এই আৰটোৰ লগত এই আইটো লাগি নাযাব জানো আৰত যিটো কাৰ্বন লাগি থাকিব সেই কাৰ্বনটো লগত আহিব আৰু এইফালে আমাৰ কি ওলাব ছ'ডিয়াম হেলাইড ওলাই গুচি যাব মানে আই ফৰ্ম হ'ব এইফালে NaX ওলাই গুচি যাব এতিয়া সেই বস্তুটোকে আমি যদি এটা কিবা এটা এক্সাম্পল ধৰি কৰোঁ C2H5 যেনিবা Br দিলোঁ Xৰ জেগাত প্লাছ এইফালে দিলোঁ ছ'ডিয়াম আয়ডাইড ইয়াত কিন্তু আয়ডাইড থকা ইউজ কৰিব লাগিব এটা কথা মনত ৰাখিব মই এটা ট্ৰিক এটা দিম বাৰু ফিংকেলষ্টাইনত F আছে নাই F থাকিলে I ইউজ কৰিব আৰু এটা আছে শ্বাৰ্টছ ৰিয়েকশ্যনত আকৌ F ইউজ কৰিব মই কৈ দিম বাৰু কেনেকৈ হয় সেইটো বাৰু ডাউট লগাব নালাগে ফিংকেলষ্টাইন ৰিয়েকশ্যন মই সেইটো দিছোঁ ইয়াৰ পৰা আমাক কি উলিয়াব লাগে আমি উলিয়াব যিটো লাগে সেইটো চালেই হ'ল ছ'ডিয়াম ব্ৰমাইড উলিয়াই দিব লাগে হ'ল বাকী যিটো থাকি গ'ল লগ হৈ যাব C2H5 Br প্লাছ C2H5I প্লাছ NaBr এতিয়া আমি ৰিয়েজেণ্টকেইটা কি দিম সেইডাল নিলিখিলোঁ নহয় সেইকেইটা জানিব লাগিব এচিটন দিব সেইটো মনত ৰাখিব দেই আহে পৰীক্ষাত এইকেইটা এচিটন সেইটোতো এচিটনে দিব লাগিব এচিটন
গতিকে চাওক এইটো হ'ল ফিংকেলষ্টাইন একেধৰণে আমি শ্বাৰ্টছটো চাই লওঁ শ্বাৰ্টছ ৰিয়েকশ্যন SWRTZ শ্বাৰ্টছ ৰিয়েকশ্যন শ্বাৰ্টছ ৰিয়েকশ্যনো আমাৰ কি কৰে হেল'জেনছ এক্সচেঞ্জে কৰে হেল'জেন এক্সচেঞ্জ ইয়াত খালি আমি ৰিয়েজেণ্ট কি ইউজ কৰিম AgF এইটো কেতিয়াবা ৰিয়েজেণ্টকেইটাৰ নাম সোধে কিন্তু শ্বাৰ্টছ ৰিয়েকশ্যনত আমি কি কি ইউজ কৰোঁ AgF2 COF3 এইকেইটা এই তিনিটা থাকিলে হ'ল এনেই আমি AgF ইউজ কৰিম এতিয়া এইকেইটা থাকিব এইটো চাওক মই এটা কথা কৈছিলোঁ কি ফিংকেলষ্টাইনটো যে ফিংকেলষ্টাইনত F আছে নাই F থাকিলে আমি কি ইউজ কৰিছোঁ I ইউজ কৰিছোঁ দেখিছেনে I ইউজ কৰিছোঁ ইয়াত শ্বাৰ্টছত কি ইউজ কৰিছোঁ F ইউজ কৰিছোঁ এনেকৈ মনত ৰাখিব এনেই আৰু এইটো এটা ট্ৰিক আৰু মই তেনেকৈ মনত ৰাখি থওঁ তাৰমানে শ্বাৰ্টছ ৰিয়েকশ্যনত F2 উল্টাটো ইউজ কৰিছোঁ আৰু এতিয়া আমি শ্বাৰ্টছটো কৰোঁ এক্সাম্পল এটা লৈ লওঁ RX দিয়ে বুজাইছোঁ RX প্লাছ AgF চাইজটো বহুত বাঢ়ি আছে যেন পাইছোঁ AgF তেতিয়াহ'লে আমাৰ কি হ'ব ইয়াত AgX টো উলিয়াই দিওঁ একেধৰণে হয়তো নিচিনা হেল'জেন এক্সচেঞ্জ আৰু ইয়াৰ লগত এক্সচেঞ্জ RF লগত এক্সচেঞ্জ তেতিয়াহ'লে RF ফৰ্ম হ'ল প্লাছ AgX হ'ল সেইটোকে আমি এতিয়া এক্সাম্পল এটা চাওঁ CH3Br প্লাছ AgF কি ওলাই যাব BR AG ওলাই যাব AgBr ওলাই যাব AgBr কি থাকি গ'ল CH3F থাকি গ'ল সেইটোৱে আমাৰ শ্বাৰ্টছ ৰিয়েকশ্যনৰ পাৰ্ট আছিলে ইয়াত আকৌ ৰিয়েজেণ্ট চিয়েজেণ্ট দিব নালাগে আৰু এইটো হ'ল শ্বাৰ্টছ ৰিয়েকশ্যন এই দুটা চাব ফিংকেলষ্টাইন শ্বাৰ্টছ নেম ৰিয়েকশ্যনবোৰ বহুত দৰকাৰী মই সেইদিনা ফাৰ্ষ্ট ৰিভাইজতে নেম ৰিয়েকশ্যনকেইটা মাৰি দিছোঁ CH3F অ'কে নেক্সট আমি ৰিয়েকশ্যনটো চাওঁ নেক্সটটো আমাৰ হ'ব বৰ'ডিন হুনষ্টিকাৰ ৰিয়েকশ্যন বৰ'ডিন হুনষ্টিকাৰ ৰিয়েকশ্যন সেই বৰ'ডিন হুনষ্টিকাৰ ৰিয়েকশ্যনটো আমি চাব লাগে নেক্সট বৰ'ডিন হুনষ্টিকাৰ ৰিয়েকশ্যনটো আমাৰ কি হয় চিলভাৰ চল্ট অফ ফেটি এচিডৰ পৰা হয় চিলভাৰ চল্ট অফ ফেটি এচিড সেইটোৰ পৰা আমি কৰিলেই হ'ল মই ডাইৰেক্ট কৰিছোঁ CH3 মানে পৰীক্ষাত আহে সেইটো কাৰণে কৰি দিছোঁ CH3 CH2 COOAG এইটো ইউজ কৰিব প্লাছ ইয়াত দিব Br2 CCl4 এটা পৰীক্ষাত এটা কথা মনত ৰাখিব এই সেইখিনিতে গম পায় মেক্সিমাম প্ৰায় কুৱেশ্যনত দেখা যায় Br2 CCl4 দিয়া থাকে আৰু এইখিনিত এইফালে এনেকৈ কুৱেশ্যন মাৰ্ক এটা দি থৈ দিয়ে তেতিয়া এটা কথা গম পাব যে এইটো বৰ'ডিন হুনষ্টিকাৰৰ পৰা দিয়া হৈছে এতিয়া আমি আৰু এটা কথা মনত ৰাখিব সদায় যদি এনেকুৱা ধৰণৰ বস্তু দেখে C কাৰ্বনৰ লগত যদি C ডবলো থাকে নহয় এই দুটাক লগ লগালে কিয় CO2 নহয় জানো সদায় CO2য়ে ওলাব আৰু AgBr এনেকৈ থাকিলে আমাৰ কি ওলাব AgBrয়ে ওলাব ইয়াত Br দুটা আছে খালি এটা লগত এটা ওলাই যাব আৰু এতিয়া বাকী যিটো থাকে লগাই দিব ইয়াত Br কেইটা আছে দুটা মই এনেকৈ লিখিছোঁ Br তেতিয়া এটাই Br লৈ গ'ল এটা Br অকলে থাকি গ'ল সেই অকলে থকাটো ইয়াৰ লগত লগ হৈ যাবহি বাকী এইফালে CO2টো ওলালেই তাৰমানে আমাৰ কি হ'লগৈ ফাইনেল প্ৰডাক্টকেইটা CH2 লগত এই ইয়াত এটা Br থাকি গ'ল যে সেই থাকি যোৱা Brটো ইয়াত সোমাই দিব Br প্লাছ এইফালে CO2 দেখিলোৱে CO2 প্লাছ AgBr এই ধৰণে এইটো হ'ল আমাৰ বৰ'ডিন হুনষ্টিকাৰ ৰিয়েকশ্যন একেধৰণে আৰু এটা আছে সিহঁতৰে কি চেম বস্তুৰে চিমনিনি ৰিয়েকশ্যন কালাৰটো এটা সলাই লওঁ ধুনীয়া কালাৰ এটা লৈ লওঁ চিমনিনি ৰিয়েকশ্যন
2R C double bond O O A C প্লাছ ইয়াত কি ইউজ কৰিব লাগিব আইটো ইউজ কৰিব লাগিব এইটো ইউজ কৰা মাত্ৰকে ইয়াত কি হ'ব একে কামেই হ'ব খালি ডিফাৰেঞ্চটো ইয়াত কি আছে ইয়াত বি আৰ ইউজ কৰিছে ইয়াত আই ইউজ কৰিছে আই থাকিলে চিমনি হয় অনলি আই ইউজ হ'লে চিমনি বাকী চিষ্টেম একেটাই এইটো ওলাই যাব CO2 ওলাই যাব তাৰমানে CO2 ওলাই যাব এফালে AgI হ'ব বাকি এটো লগত ইটো পাৰ্ট লাগি যাব হি R C ডাবল বন্ড O এফালে দুটাৰ নাই জানো O R এনেকা ধৰণে হ'ব প্লাস CO2 প্লাস AgI এটো চালেই হ'ল AgI এই ধৰণে আমাৰ সিমনি ৰিঅ্যাকশনটো হয় এটো হৈ গ'ল সিমনি ৰিঅ্যাকশন নেক্সট আমাৰ ৰিঅ্যাকশন এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো কি আছে উডছ ৰিঅ্যাকশন উডছ ৰিঅ্যাকশন উড ৰিঅ্যাকশনৰ দুটা আছে আমাৰ এটা ডাইৰেক্ট ৰিঅ্যাকশনটো দেখাইছো দুটা RX মানে অ্যালকাইল হ্যালাইড দুটা অ্যালকাইল হ্যালাইডৰ লগত যদি আমি দুটা সোডিয়াম দি দিও কি ফৰ্ম হ'ব R ফৰ্ম হ'ব আৰু এফালেটো ওলাই যাব NaX তাৰ মেকানিজমটো কেনেকা ধৰণে হয় মই সেইটো দেখাইছো সিস্টেমটো কি ধৰণে হৈ আছে RX দুটা নাই জানো RX প্লাস 2Na প্লাস XR একেটা বস্তুৱে এটো RX এটো RX দুটা মই যেনিবা অকমান বেকাকে লিখিছো তেতিয়া হলে ইয়াৰ পৰা চাওকচোন এ X ৰ লগত Na দুটা নাই জানো Na দুটাৰে Na এনেকে যদি লিখো NaX এটা ওলাই গ'ল হিফালো তলকন বা অকমানকে মহাই দিছো অকন মহাই দিও ইয়াতে দেখাই দিছো Na X ৰ লগত Na টো ই লৈ গ'ল এটোৱে এটো লৈ গ'ল তেতিয়া হলে লৈ যাও মাত্ৰকে কি ওলালে 2 দুটা Na ওলাই গ'ল দুটা X ওলাই গ'ল হেনা দেখিছনে ইয়াত দুটা Na দুটা X তবা থাকি গ'ল কি এটো আৰু এ R টো এই R টো জয়েন হৈ যাব R হেনা প্লাস 2 NaX এই ধৰণে এটো হয় আকিব পৰা যায় উডছ ৰিঅ্যাকশনটো নেক্সট আমি এটা বস্তু আছে আকৌ উডছ ফিটিকটো ন হয় কি একচুয়ালি হেতু এটা কথা নহয় দুটা নাম একে একে যেন লাগে কিন্তু একে নহয় উডছ ফিটিক ৰিঅ্যাকশন উডছ ফিটিক ৰিঅ্যাকশন কি হয় একেটা কামে হ'ব বেনজিনত হ'ব ডাইফিনাইল ফৰ্ম হ'ব টু এফালে যেনিবা দিলা Cl প্লাস 2Na এনেকে দিয়া থাকিব তেতিয়া আমাৰ কি হ'ব এটো ফৰ্ম হ'ব এনেকে দিছো এই ধৰণৰ ডাইফিনাইল ফৰ্ম হ'ব সেই বস্তুটোকে আমি মেকানিজমটো যদি চাও এতিয়াটো নিচিনাকৈ আঁকিলে হ'ল এনেকে ধৰণে আঁকিলো এইফালে Cl টো আছে প্লাস Na এইফালে Cl আছে তাৰপিছত এই Cl টো লগত এইফালে ইয়াত এনেকে আছে এইটো ধৰণত উলিয়াই দিলে মাজৰ পাৰ্টটো বেনজিনে জয়েন হৈ যাব এইটোৱে জয়েন হৈ যাব বাকি একেনি একে থাকিব একো প্ৰবলেম নাই হেতুৱে নাম দুটাৰ ডিফাৰেন্সত হেতু চালেই হ'ল আৰু উডছ ফিটিক ৰিঅ্যাকশন উডছ ৰিঅ্যাকশনৰ ডিফাৰেন্স হেতুৱে ইয়াৰ আৰু তেনেকুৱা একো নাই ইয়াৰ আৰু এটা লাষ্ট থাকিবগে আমাৰ যিটো সেনমিয়াৰ ৰিঅ্যাকশন বুলি কোৱা হয় সেনমিয়াৰ ৰিঅ্যাকশনটো থাকিবগে এতিয়া আমি লাষ্ট দুটা ৰিঅ্যাকশন আছে বেছি হেই নহয় লাষ্ট দুটা ৰিঅ্যাকশন হি এটা সেনমিয়াৰ পৰীক্ষাত খুব কোৱেশ্চন দিয়ে ইয়াত সেনমিয়াৰ ৰিঅ্যাকশন সেনমিয়াৰ আৰু এটা আছে আমাৰ গেটাৰমেন কোষ বা গেটাৰমেন ৰিঅ্যাকশন হে দুটা সেনমিয়াৰ অকমান ডিফাৰেন্স এটা আছে হে দুটাকে ডিফাৰেন্সটো বুজি পাই গলে হৈ গ'ল ই সদায় ডাইজোনিয়াম সল্টৰ পৰা হয় N2 plus Cl minus এটো ডাইজোনিয়াম সল্ট নহয় জানো ইয়াত যদি আমি CuBr দি দিও তেতিয়া কি হ'ব
ইয়াত বিআৰ থাকিলে ইয়াত বিআৰে সোমাব আৰু ওলাই যাব কি চি ইউ লগত এই চি এলটো ওলাই যাব চি ইউ চি এল একেধৰণে আমি যদি তাত চি ইউ চি এল দিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন এই একেই ডাইজনিয়াম চল্টটোত যদি মই চি ইউ চি এল দিলোহেঁতেন তেতিয়াহে একেটাই বেঞ্জিনত এই চি এলটো ইয়াত ফৰ্ম হ'লহেঁতেন চি এল প্লাছ বাহিৰলৈ ওলোৱাটো একেটাই থাকিব এনটো বাহিৰলৈ ওলাব অথনিটোতে এনটো এটা বাহিৰলৈ ওলাব দেই এই এনটোতো বাহিৰলৈ ওলাব নহয় দুটা এন হ'লে দুটাই সদায় এনটো ওলাবই সেইটো চালে হ'ল চেনমেয়াৰ ইয়াৰে এটা বস্তু চাব গেটাৰমেনটোতো একে কথাই অকণমান খালি বস্তুটো চেঞ্জ আছে গেটাৰমেন ৰিয়েকশ্যনটোত কি হ'ব আমাৰ একে ডাইজনিয়াম চল্টটো থাকিব এন2 প্লাছ চি এল মাইনাছ ডাইজনিয়াম চল্ট খালি এইখিনি যিটো দিব এই ৰিয়েজেণ্টৰ ওপৰত আগত কেনেকৈ দিছে চাওকচোন চি ইউ বি আৰ বা চি ইউ চি এল তেনেকৈ দিয়া নাই জানো ইয়াত কি কৰিব দুটা টুকুৰাকৈ দিব চি ইউ প্লাছ এইচ চি এল দুটাত বেলেগ বেলেগ টুকুৰাত দিছোঁ কিন্তু প্ৰডাক্ট একেটাই ফৰ্ম হ'ব এইখিনি কি হ'ব চি এল সোমাব আৰু এনটোৱে ওলাই যাব খালি দিয়া প্ৰচেছটো এনেকৈ সেইটোৱে পৰীক্ষাত আমাৰ চেনমেয়াৰ যদি আহে একেলগতে থাকিব গেটাৰমেন যদি আহে বেলেগ বেলেগকৈ থাকিব সেইটো চালেই হ'ল ধন্যবাদ আজি ইয়াৰ যিখিনি নেম ৰিয়েকশ্যন আছিলে নেম ৰিয়েকশ্যন আমি ইমানতে সামৰিছোঁ নেক্সট আমি পঢ়িবলগীয়া তাৰ কনভাৰ্চেশ্যন কিছুমান পঢ়িম বাকী বেছিক ইম্পৰ্টেণ্ট বস্তু এইকেইটাই ইমানকেইটাই আছিলে ইয়াৰ ভাগৰ ইয়াৰ খালি অলপ কনভাৰ্চেশ্যন আছে আমুকৰ পৰা আমুক বনোৱা এটা যেনেকৈ অথনি দুটা হোমৱৰ্ক দিছোঁ নহয় প্ৰপিন টু ব্ৰম'পপেন সেই তেনেকুৱা ধৰণৰ বস্তুবোৰ তেনেকুৱা কনভাৰ্চেশ্যন কিছুমান আছে ঠিক আছে ধন্যবাদ আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰিব ভিডিঅ'টো লগৰ দুটা ভিডিঅ'ৰ ভিউজ বাঢ়িলেহে কৰিবলৈ মন যায় একচুৱেলি সেইকাৰণে সকলোৱে চাব ধন্যবাদ